সদৌ যোৰহাট অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনৰ উদ্যোগত সংবিধান প্ৰণেতা ভাৰতৰত্ন ডক্টৰ ভীমৰাও আম্বেদকাৰৰ ৬৮তম মহাপ্ৰয়াণ দিৱস যথাযোগ্য সংকল্পৰে উদযাপন কৰা হয়। এই উপলক্ষে যোৰহাটৰ আয়ুক্ত কাৰ্যালয় চৌহদত অৱস্থিত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ পুষ্পাঞ্জলি অৰ্পণৰ লগতে বন্তি প্ৰজ্বলন কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটি ডক্টৰ ভীমৰাও আম্বেদকাৰৰ জন্মজীৱন আৰু তেওঁৰ অৱদানৰ ওপৰত বক্তাসকলে পৰ্যালোচনা কৰে। বক্তাসকলে আম্বেদকাৰৰ সামাজিক ন্যায়, শিক্ষা আৰু সাম্যবাদৰ ওপৰত দিয়া দিশ নিৰ্দেশৰ কথা উল্লেখ কৰি তেওঁক ভাৰতৰ পুনৰ নিৰ্মাণৰ অন্যতম স্তম্ভ বুলিও অভিহিত কৰে। অনুষ্ঠানটিত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, যুৱাসকল আৰু মহিলা সন্থাৰ সদস্যসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ডক্টৰ আম্বেদকাৰৰ মূৰ্তিৰ সন্মুখত সমূহ উপস্থিতি ১ মিনিটৰ নীৰৱ প্ৰাৰ্থনা কৰা হয়। লগতে বক্তাসকলে আম্বেদকাৰৰ দৰ্শন আৰু মানৱাধিকাৰ সম্পৰ্কীয় দিশৰ ওপৰত আলোচনা কৰি নতুন প্ৰজন্মক তেওঁৰ আদৰ্শ অনুসৰণ কৰাৰ আহ্বান জনায়। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ উদ্যোগত ভাৰতীয় সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ ৬৮ সংখ্যক মহাপ্ৰয়াণ দিৱসতে আমি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত থকা আম্বেদকাৰ উদ্যানত উদযাপন কৰিছোঁ। আজি অনুষ্ঠানটোত আমি বন্তি প্ৰজ্বলন কৰিবলৈ নিমন্ত্ৰণ জনাইছিলোঁ অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জীৱন চন্দ্ৰ হাজৰিকা ডাঙৰীয়া দেৱক। তেখেতে এই মহান ব্যক্তিজনৰ প্ৰতিমূৰ্তি সন্মুখত বন্তি প্ৰজ্বলন কৰিছিলে আৰু তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ যোৰহাট জিলাৰ শ্ৰেষ্ঠ কৰ্মচাৰী বঁটাপ্ৰাপক উপায়ুক্ত কাৰ্যালয়ৰ শ্ৰীযুত সৰুপাই দাস ডাঙৰীয়া। তেখেতে মাল্যাৰ্পণ কৰি আমাক অনুষ্ঠানটি সাফল্যমণ্ডিতত সহায় কৰিছিলে। আজি আমি এই উদ্যানখনত আহি আজি তেখেতৰ ৬৮ সংখ্যক মহাপ্ৰয়াণ দিৱসটোত আমি এই অনুষ্ঠানটো আয়োজন কৰি আমি বৰ দুখ প্ৰকাশ কৰিছোঁ, যিহেতু এই আম্বেদকাৰ উদ্যানখনৰ চাৰিওকাষে অবৈধভাৱে বহুতো দোকান ভৰি পৰিছে, যাৰ কাৰণে আম্বেদকাৰ উদ্যানখনিক সৌন্দৰ্যতা হানি হৈছে। আমি আজি এই মহাপ্ৰয়াণ দিৱসটিত যোৰহাট জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই আম্বেদকাৰ উদ্যানখনত যিখিনি অবৈধভাৱে দোকান বজাৰ গঢ়ি তুলিছে সেইখিনি অতি শীঘ্ৰে আঁতৰাই এই আম্বেদকাৰ উদ্যানখনিক সৌন্দৰ্যতাটো পুনৰ ঘূৰাই আনিব বুলি আমি অনুৰোধ জনাইছোঁ। লগতে আমি আৰু এটা দুখ প্ৰকাশ কৰিছোঁ যে আমি সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আগতেও অনুৰোধ জনাইছিলোঁ যে অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত আম্বেদকাৰ জন্ম দিৱসেই হওক, মৃত্যু দিৱসেই হওক, তেখেতৰ এই অনুষ্ঠান দুটা জিলা উপায়ুক্ত প্ৰত্যেকখন জিলাৰ উপায়ুক্ত মহোদয়ে উদযাপন কৰিব লাগে বুলি আমি অনুৰোধ জনাইছিলোঁ। কিন্তু আজি তাৰিখতো আজি যোৰহাটতে এই অনুষ্ঠানটি আম্বেদকাৰ উদ্যানখনিত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত থকাৰ পিছতো প্ৰশাসনিকভাৱে এগছি বন্তি প্ৰজ্বলন কৰাত আমি দুখ প্ৰকাশ কৰিছোঁ। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, ২৪ ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম ২০ জন গ্ৰাহকলৈ আগবঢ়াইছো ৩০% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। ৩ জনৰ বাবে উপলব্ধ কোঠা ৩,০০০, কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা। ২ জনৰ বাবে উপলব্ধ কোঠা ২৫০০ টকা, কিন্তু বৰ্তমানৰ মূল্য ১৭৫০ টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড,
হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।